মই কাৰ্বি আংলঙত সকলো জাতি জনগোষ্ঠীত বসবাস কৰা তেখেতসকলক মই আন্তৰিক ধন্যবাদ দিছোঁ। কাৰ্বি আংলঙত স্থায়ী শান্তি, কাৰ্বি আংলঙত ২৬টা MEC সমষ্টিত সমান্তৰাল হিচাপে ডেভেলপমেণ্ট কামৰ পূৰণ কৰা স্বাৰ্থত কেন্দ্ৰ চৰকাৰ, ৰাজ্য চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কাৰ্বি আংলঙত দুখীয়া দৰিদ্ৰ সীমাৰেখা পৰিয়ালবিলাকৰ যিবিলাক আঁচনি গ্ৰহণ কৰা হৈছে, অৰুণোদয়ৰ পৰা আৰম্ভ কৰি ছেল্ফ হেল্প গ্ৰুপ যিবিলাক আত্মসহায়ক গোটবিলাকৰ কাৰণে এককালীন সাহাৰ্য ১০,০০০ টকা যিটো তেখেতে নিৰ্বাচন আগত প্ৰতিশ্ৰুতি দিছে, সেই প্ৰতিশ্ৰুতিবিলাকৰ আখৰে আখৰে পালন কৰাৰ কাৰণে ৰাইজে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হাত শক্তিশালী কৰাৰ স্বাৰ্থত কাৰ্বি আংলঙত ৫টা বিধানসভা সমষ্টিত আছে। বোকাজান, ডিফু, হাৰুঘাট, ৰংখাং আৰু আমৰিত। এই ৫টা বিধানসভা সমষ্টিত বিপুল ভোটে ৰাইজে জয়যুক্ত কৰা হৈছে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীক। পৃথিৱীৰ ভিতৰত জনপ্ৰিয় প্ৰধানমন্ত্ৰী, বিশ্ব দৰবাৰৰ শক্তিশালী প্ৰধানমন্ত্ৰী বনোৱাৰ স্বাৰ্থত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভাৰতৰ শক্তিশালী চিফ মিনিষ্টাৰ বনোৱাৰ স্বাৰ্থত কাৰ্বি আংলঙৰ সকলো জাতি জনগোষ্ঠীত স্থায়ী শান্তি বজাই ৰখাৰ স্বাৰ্থত কাৰ্বি আংলঙত চুকে কোণে সমান্তৰাল হিচাপে ডেভেলপমেণ্ট কামবিলাকৰ পূৰণ কৰাৰ স্বাৰ্থত কাৰ্বি আংলঙৰ দুখীয়া দৰিদ্ৰ BPL ফেমিলিবিলাকৰ যিবিলাকৰ আঁচনি গ্ৰহণ কৰা পূৰণ কৰাৰ স্বাৰ্থত ৰাইজে বিজেপি প্ৰাৰ্থীক ভোট দিয়াৰ কাৰণে মই ৰংখাং সমষ্টিত ৰাইজে মোক আশীৰ্বাদ দি বিপুল ভোটে মোক জয়যুক্ত কৰা হৈছে। প্ৰায় 83,000 প্লাছত ৰাইজে মোক ভোট দিয়া হৈছে। এনেধৰণৰ প্ৰত্যেক বিধানসভা সমষ্টিত ৰাইজে বিপুল ভোটত জয়যুক্ত কৰাৰ কাৰণে মই কাৰ্বি আংলঙৰ সকলো জাতি জনগোষ্ঠীত বসবাস কৰা লোকসকলক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ দিছোঁ। লগতে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী হৈ লগতে টিম কাৰ্বি আংলং হৈ তেখেতসকলক মই আন্তৰিক ধন্যবাদ দিছোঁ। আগন্তুক দিনত কাৰ্বি আংলঙত সমস্যাবিলাকক যিকোনো সমস্যা সমাধান কৰিবৰ কাৰণে মই চেষ্টা কৰিম। ৰাইজৰ আশীৰ্বাদ লৈ মই বিধানসভা লৈ মই যাওঁ আৰু ৰাইজৰ যিবিলাকৰ অভিযোগবিলাকৰ পূৰণ কৰিবৰ কাৰণে মই বিধানসভা মাত মাতি থাকিম আৰু মই ৰাইজৰ লগতে আছোঁ। মই জিকা নাই, ৰাইজে জিকিছে, কাৰ্বি আংলঙৰ ৰাইজে জিকিছে। তাৰ কাৰণে মই কাৰ্বি আংলঙৰ ৰাইজক মই আন্তৰিক ধন্যবাদ দিছোঁ। ছাৰ, মন্ত্ৰী পাব বুলি এটা চৰ্চা চলি আছে, কি ক'ব? মন্ত্ৰীটো মই দাবী নকৰোঁ, কাৰণ যে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যি দায়িত্ব দিয়ে তাকে মই গ্ৰহণ কৰিম। আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কাৰ্বি আংলং ৰাইজে সকলো জাতি জনগোষ্ঠীক ভাল পায়। কাৰ্বি আংলঙত স্থায়ী শান্তি বিচাৰে। কাৰ্বি আংলঙৰ সকলো জাতি জনগোষ্ঠীৰ লগত সংঘাত কৰাটো নিবিচাৰে। গতিকে কাৰ্বি আংলং ৰাইজে সিদ্ধান্ত এটা এবাৰ লৈছে আৰু প্ৰত্যেকবাৰ নিৰ্বাচনত আমাৰ টাউন কমিটি নিৰ্বাচনৰ পৰা আৰম্ভ কৰি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ নিৰ্বাচনৰ পৰা আৰম্ভ কৰি লোকসভা নিৰ্বাচনৰ পৰা আৰম্ভ কৰি বিধানসভা নিৰ্বাচনলৈকে ৰাইজে নৰেন্দ্ৰ মোদী আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সদায় সহায় কৰি আহি আছে। গতিকে মই কাৰ্বি আংলং ৰাইজক ধন্যবাদ দিছোঁ।